বন্ধুত্ব দুটা দেশত বাস কৰা এটা আত্মা বুলিও কোৱা হয়। যদিও আজিৰ সমাজত স্বাৰ্থপৰ বন্ধুৰ সংখ্যা সৰহ, যিয়ে বিপদত দৰ্শক হৈ আনন্দ লাভ কৰে। আজিৰ সমাজত প্ৰকৃত বন্ধুত্ব আঙুলিৰ মূৰত গণিব পৰা। এই আঙুলিটোৰ কোনোবাটো মূৰত হয়তো অনিল আৰু ৰহিমৰ নামো আছে। অনিল আৰু ৰহিমৰ ঘৰ চুবুৰীত ইতি মোৰ আৰু সিতি মোৰ। দুয়োজন একেলগে খেলা ধূলা কৰাৰ লগতে একেখন স্কুলতে শিক্ষা লাভ কৰিছিল। বৰ্তমান দুয়োজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে। ইতিহাসৰ পাতবোৰ লুটিয়াই চালে দুয়োজনৰ পৰিয়ালৰ প্ৰথম অৱস্থাত ধুনীয়া আহ-যাহ আছিল। কিন্তু ৰহিমৰ দেউতাক ইহসংসাৰৰ পৰা বিদায় লোৱাৰ পাছতেই অনিলৰ পৰিয়ালটোৱে আহ-যাহ বন্ধ কৰি দিছিল। আনকি অনিলকো ৰহিমৰ পৰা দূৰত ৰাখিছিল। দেউতাকৰ অনুপস্থিতিত ইহঁতক সহায় কৰিব লাগিব বুলি ভাবি লৈছিল অনিলৰ পৰিয়ালটোৱে। শিশুবোৰক নিজৰ অংগ বুলি ভাবি পৰিচালনা কৰিব খোজা অভিভাৱকসকলে মনত ৰখাটো উচিত যে শিশুক তেওঁলোকে জন্ম দিয়াৰ অধিকাৰহে আছে। তেওঁলোকক নিজৰ চিন্তা ভাৱনাবোৰ সঁপি দিয়াৰ অধিকাৰ একেবাৰেই নাই। তথাপিও দুয়োজন বন্ধুৱে ৰাতিৰ নিৰিবিলিৰ সুযোগ লৈ মেলি দিয়ে নিজৰ নিজৰ জীৱনৰ আধা লিখা দস্তাবেজবোৰ।